কুৱেশ্যনটো দিয়া আছে 25খন চকীৰ কিনা দাম 30খন চকীৰ বেচা দামৰ সমান তেন্তে শতকৰা কিমান লোকচান হ'ব সুধিছে। কুৱেশ্যনটো মই সলভ কৰি দিয়াৰ আগত মই এটা কনচেপ্ট আপোনালোকক বুজাই দিওঁ। সেই কনচেপ্টটো হৈছে যে প্ৰফিট আৰু লছটো। যদি প্ৰফিট উলিয়াবলৈ কয় তেন্তে আমি কেনেকৈ উলিয়াম আৰু লছ উলিয়াবলৈ ক'লে আমি কেনেকৈ উলিয়াম। প্ৰফিট উলিয়াব লগা হয় তেনেহ'লে আমি কি কৰিব লাগিব, চেলিং প্ৰাইচ অৰ্থাৎ বেচা দাম মাইনাছ কষ্ট প্ৰাইচ অৰ্থাৎ কিনা দাম ডিভাইডেড বাই কষ্ট প্ৰাইচ অৰ্থাৎ কিনা দাম ইনটু 100 যদি আমি কৰোঁ তেনেহ'লে আমি পাই যাম প্ৰফিটটো। ঠিক তেনেদৰে আমি লছ যদি উলিয়াব লগা হয় তেনেহ'লে আমি কষ্ট প্ৰাইচ মানে হৈছে কিনা দাম মাইনাছ চেলিং প্ৰাইচ অৰ্থাৎ বিকা দাম ডিভাইডেড বাই কষ্ট প্ৰাইচ কিনা দাম ইনটু 100। আমি যদি এনেকৈ কৰোঁ তেনেহ'লে আমি ইয়াৰ লছৰ পাৰ্চেণ্টেজটো পাই যাম। গতিকে আমি এবাৰ কুৱেশ্যনটো আমি সলভ কৰোঁ। কুৱেশ্যনটোত কৈছিলে যে 25খন চকীৰ কষ্ট প্ৰাইচ বা কিনা দাম 30খন চকীৰ চেলিং প্ৰাইচৰ বা বিকাৰ মূল্যৰ সমান। এয়া আমি দিলোঁ যে 30 ইনটু SP অৰ্থাৎ চেলিং প্ৰাইচ ইকুৱেল টু 25 ইনটু CP অৰ্থাৎ কষ্ট প্ৰাইচ। অৰ্থাৎ আমি সমান কৰি আমাক কুৱেশ্যনত কৈছে যে 30খন চকীৰ বেচা দাম ইকুৱেল টু 25খন চকীৰ কিনা দামৰ সমান। আমি এইটো ইকুৱেল কৰি ল'লোঁ। তাৰপিছত আমি সলভ কৰিম। আমি SP ডিভাইডেড বাই CP কৰিলোঁ। তাৰপিছতে আমাক 25 ডিভাইডেড বাই 30 যিহেতু এই 30টো এইফালে গুচি অহাৰ লগে লগে তলত গুচি আহিব। গতিকে 25 ডিভাইডেড বাই 30 কটাকটি কৰিলোঁ। 25ক 5 বাৰ গ'ল পাছে আৰু 30ক 6 বাৰ গ'ল। গতিকে 5 ডিভাইডেড বাই 6। গতিকে আমি গম পালোঁ যে যিহেতু 25খন চকী কিনা দামত আমি 30খন চকী বেচা দামটোৰ পইচাটো পাইছোঁ। গতিকে আমাৰ লছ হৈছে। গতিকে আমি এতিয়া লছটো উলিয়াব লাগিব। তেতিয়া লছৰ পাৰ্চেণ্টেজটো উলিয়াবলৈহে আমি তাৰ এটা কনচেপ্ট আছিলে আপোনালোকক বুজাইছিলোঁ যে মই যে কষ্ট প্ৰাইচ মাইনাছ চেলিং প্ৰাইচ। কষ্ট প্ৰাইচ কিমান আছিলে, কষ্ট প্ৰাইচ CP ইকুৱেল টু 6 মাইনাছ চেলিং প্ৰাইচ কিমান আছে, চেলিং প্ৰাইচ SP মান 5 ডিভাইডেড বাই কষ্ট প্ৰাইচ কিমান আছে, কষ্ট প্ৰাইচ আমাৰ আছে 6 ইনটু 100। গতিকে এইটো সলভ কৰিলোঁ আমি। সলভ কৰিলে আমি পাম 16.66। মই ইয়াত সলভ কৰি দেখুৱাবলৈ দিগদাৰ হৈছে কাৰণে মই বহীত পাতি আপোনালোকক বুজাই দিছোঁ। 16.66 ওলাব, নাইবা আপুনি যদি ভগ্নাংশত ভাঙিব বিচাৰে তেতিয়া ওলাব 16 ডিভাইডেড বাই 3। এইটো আনচাৰ। নেক্সট কুৱেশ্যনটো দিয়া আছে 12জন মানুহৰ এটা ৰাস্তা বনাবলৈ 18 দিন সময় লাগে। সেই একেটা ৰাস্তা 9জন মানুহক বনাবলৈ কিমান দিন লাগিব? এই কুৱেশ্যনটো উলিয়াবলৈ আটাইতকৈ শ্বৰ্ট ট্ৰিক এটা হৈছে M1 ইনটু D1 ডিভাইডেড বাই M2 ইনটু D2। M এ বুজাইছে মানুহক, D এ বুজাইছে দিনক। M1 মান কিমান দিয়া আছে, 12জন মানুহৰ কথা কোৱা হৈছে, 12জন মানুহ ইনটু D1 মান দিয়া আছে 18 ডিভাইডেড বাই M2 মান দিয়া আছে 9জন মানুহ আৰু D2 অৰ্থাৎ দিনটো আমাক উলিয়াবলৈ কৈছে। গতিকে D2 দিলোঁ। গতিকে 9 18ক দুবাৰ যাব, 2 9 গুণ 18। গতিকে 2 12 কিমান হ'ব 24 ইকুৱেল টু D2। অৰ্থাৎ নেক্সট 9জন ব্যক্তিক 24 দিনৰ সময় লাগিব। নেক্সট কুৱেশ্যনটো হৈছে দেউতাকৰ বয়স পুতেকৰ বয়সতকৈ 5 গুণ বেছি। 24 বছৰৰ পিছত দেউতাকৰ বয়স পুতেকৰ বয়সৰ 2 গুণৰ সমান হ'ব। বৰ্তমান পুতেকৰ বয়স কিমান হ'ব? এইটো মই সলভ কৰি দেখুৱাম। চাওক, ইয়াত ফাদাৰ লিখি ল'লোঁ, ইয়াত চন লিখি ল'লোঁ আমি। তাৰপিছতে কৈছে যে কুৱেশ্যনত দেউতাকৰ বয়স পুতেকৰ বয়সতকৈ 5 গুণ বেছি। পুতেকৰ বয়স x হ'লে দেউতাকৰ বয়স হ'ব 5x। অ'কে। তাৰপাছত কৈছে যে 24 বছৰৰ পিছত দেউতাকৰ বয়স 24 বছৰৰ পিছত কৈছে। গতিকে 24 প্লাছ হ'ব পুতেকৰ ক্ষেত্ৰতো আৰু বাপেকৰ ক্ষেত্ৰতো, কাৰণ 24 বছৰৰ পিছত কৈছে, অকল দেউতাকৰ 24 বছৰৰ পিছত বুলি কোৱা নাই। দেউতাক আৰু পুতেকৰ দুয়োটাৰে 24 বছৰ পিছত বুজাইছে। 24 বছৰ পিছত দেউতাকৰ বয়স পুতেকৰ বয়সৰ 2 গুণৰ সমান হ'ব। পুতেকৰ বয়সৰ 2 গুণৰ সমান হ'ব। গতিকে 2 কৰিলোঁ আৰু ইকুৱেল চিনটো দি দিলোঁ। গতিকে এইটোকে আমি পাতি লৈছোঁ। ইয়াত মই বহীত পাতি পিনে আপোনালোকক বুজাইছোঁ। ইয়াত কৈছে যে এইটো আমি পাতি ল'লোঁ নহয় জানো। ইয়াৰ পাছত আমি সলভ কৰিম যে 5x আহিলে প্লাছ 24 আহিলে। গতিকে এইটো 2x দুগুণ কৈছিলে। গতিকে 2ৰ লগত x পূৰণ কৰিলোঁ 2x, 2ৰ লগত 24 পূৰণ কৰিলোঁ
2 24 48 ওকে এতিয়া x গিটা ইফাল লইম আৰু সংখ্যাগিটা আমি ইফাল লৈ যাম গতি 5x 2x টো ইফাল লৈ লো প্লাসৰ আছে ইফাল আহিলে মাইনাস হ'ব -2x ইকুৱেল টু 48 24 টো ইফাল প্লাসৰ আছে ইফালে গলে মাইনাসত আহিব -24 গতি 5x ৰ পৰা 2x গুছি গলে থাকিব 3x 48 ৰ পৰা 24 গুছি গলে থাকিব 24 গতি x ৰ মান হ'ব 8 x মানে কি কৈছিলো মই চন গতিকে চনৰ বয়স পুতেকৰ বয়স 8 বছৰ যদি দেউতাকৰ বয়স কয় তেতিয়া দেউতাকৰ বয়স হ'ব 5 * 8 5 8 গুণ 40 কিয় 40 বছৰ হ'ব কাৰণ কৈছে যে পুতেকৰ বয়স x কৈছিলো আৰু পুতেকৰ বয়সতকৈ 5 গুণ বেছি কৈছিলো গতিকে 5x গতিকে 5 8 গুণ 40 নেক্সট কোৱেশ্চন দিটো দিয়া আছে 5% বছৰীয়া সুতত ৰিটেক বেংকত 9300 টকা 8 মাহৰ বাবে জমা ৰাখিলে হি 8 মাহৰ পিছত কিমান টকা বেংকৰ পৰা লাভ কৰিব ইয়াত সুদ বুলি কৈছে ইয়াত কোন ধৰণৰ চক্ৰবৃদ্ধি সুদ কৰা নাই অকল সুদ বুলি কৈছে গতিকে সিম্পল ইন্টাৰেষ্ট বা সৰল সুদতে আমি কৰিম সৰল সুদৰ ফৰ্মুলাটো আছিল p প্ৰিন্সিপাল ইনটু r ইন্টাৰেষ্ট ইনটু t টাইম ডিভাইডেড বাই 100 গতিকে p মানে প্ৰিন্সিপাল কিমান দিয়া আছে আমাৰ 9300 r মানে ইন্টাৰেষ্ট ৰেট কিমান দিয়া আছে 5% t মানে টাইম কিমান দিয়া আছে 8 মাহৰ বিষয় এটা 8 মাহত আছে আমি বছৰলৈ কনভাৰ্ট কৰি ল'ব লাগিব গতিকে আমি p মান বহাই দিলো 9300 r মান বহাই দিলো 5 t মান বহাই দিলো 8 ডিভাইডেড বাই 100 সময় দিয়া আছিল 8 বছৰ 8 মাহ 8 মাহক আমি বছৰলৈ কনভাৰ্ট কৰিবলৈ হলে কি হ'ব তলত আমি 12 টো পূৰণ কৰিব লাগিব তো আমি সলভ কৰিম এনেকৈ যে এখৰ দুটা শূন্যই 9300 দুটা শূন্য গ'ল তলত আছে 12 ক আমি 4 3 গুণ 12 আৰু 8ক 4 2 গুণ 8 ঠিক আছে 3 আমি কাটিলো 93 3 গুণ 3 3 গুণ 9 3 গুণ 3 31 বাৰ গতিকে ওপৰত কিমান থাকিলে 31 * 5 * 2 31 * 5 * 2 গতিকে 310 পালো আমি 9300 আমি 310 টকা আমি প্ৰফিট পালো গতিকে আমি 9300 লগত আমি 310 টকাটো কৰি দিম 9300 প্লাস অৰ্থাৎ প্ৰিন্সিপাল প্লাস ইন্টাৰেষ্ট ইকুৱেল টু হ'ব 8 মাহৰ পিছত তেওঁ পাব 9610 টকা নেক্সট কোৱেশ্চনটো দিয়া আছে ৰবিয়ে 5 কিলোগ্ৰাম আৰু 400 গ্ৰাম চাউল 2 কিলোগ্ৰাম আৰু 200 গ্ৰাম চেনি 10 কিলোগ্ৰাম আৰু 5 গ্ৰাম ঘেঁহু কিনিলে ৰবিয়ে কিমান ওজনৰ কিনিলে হেতু সুধিছে আমি প্ৰথমে কেজি কিটা চাই লম 10 কেজি আছে 2 কেজি আছে 5 কেজি আছে 10 11 12 12 পাছে 17 ঠিক আছে 17 হল 17 পয়েন্ট আছে এতিয়া আমি গ্ৰামটো চাম গ্ৰামটো দিছে 400 গ্ৰাম 200 গ্ৰাম 420 গ্ৰাম আৰু 5 গ্ৰাম 425 গ্ৰাম 425 গ্ৰাম টোটাল হ'ব 17 কেজি 425 গ্ৰাম আনসাৰ ডি টু কাৰেক্ট হ'ব নেক্সট কোৱেশ্চনটো দিয়া আছে এজন মানুহে 12 কিলোগ্ৰাম চাহপাত প্ৰতি কিলোগ্ৰামত 50 টকা দৰত আৰু 18 কিলোগ্ৰাম চাহপাত প্ৰতি কিলোগ্ৰাম 40 টকা দৰত বেচিলে প্ৰতি কিলোগ্ৰাম চাহপাতৰ গড় বেচা দাম কিমান ইয়াত কৈছে যে 12 কিলোগ্ৰাম চাহপাত কিমানত বিকিলে 50 টকা দৰত টোটাল কিমান হ'ব 5 12 60 600 টকা ঠিক আছে তাৰ পিছত কৈছে যে 18 কিলোগ্ৰাম চাহপাত প্ৰতি কিলোগ্ৰামত 40 টকা দৰত 18 * 40 গতিকে 72 0 720 টকা টোটাল কিমান হ'ব টোটাল হ'ব 720 প্লাস 600 টোটাল হ'ব 1320 টকা তাৰ পিছতে কিমান কিলোগ্ৰাম কৈছে টকাটো উলিয়ালো আমি ইমান টকা ওকে কেজি কিমান কেজি কথা কৈছে 18 আছে আৰু ইফালে 12 কেজি 8 9 30 গতিকে আমি 1320ক আমি কৰিম 300 344 টোটাল হ'ব 44 গতিকে প্ৰতি কেজি দামত হ'ব 44 টকা নেক্সট কোৱেশ্চনটো দিয়া আছে এটা সংখ্যা 5 ভাগৰ এভাগৰ লগত সংখ্যাটোৰ আধা যোগ কৰাত সংখ্যাটোতকৈ 9 কমে তেন্তে সংখ্যাটো নিৰ্ণয় কৰা অৰ্থাৎ এটা আমি সংখ্যা ধৰি ললো x সংখ্যাটোৰ
এটা সংখ্যা 5 ভাগৰ এভাগৰ লগত অৰ্থাৎ 1/5 প্লাছ 5 ভাগৰ এভাগৰ লগত সংখ্যাটোৰ আধা গৈছে আধা হ'লে x/2 যোগ কৰাত সংখ্যাটোতকৈ 9 কমে x - 9 গতিকে আমি সলভ কৰিব লাগিব এইটো 1/5 প্লাছ x/2 ইকুৱেল টু x - 9 2 আৰু 5ৰ লসাগু ল'লোঁ আমি 10 হ'ল 5এ 10ক দুবাৰ যাব প্লাছ 2এ 10ক 5 বাৰ যাব গতিকে 5x হ'ব ইকুৱেল টু x - 9 গতিকে 2 প্লাছ 5x প্লাছ কৰিলোঁ আমি পালোঁ 7x ডিভাইডেড বাই 100 ইকুৱেল টু x - 9 আৰু এই 10টো আমি x - 9 লগত পূৰণ কৰি দিম পূৰণ কৰি দিলে ওলাব এফালে থাকিব 7x ইকুৱেল টু পূৰণ কৰিম এফালে 10x মাইনাছ 10 9 লগত 90 গতিকে আৰু এফালে থাকিব 7x 10xটো এফালে লৈ আহিলোঁ মাইনাছ 10x গুচি আহিলে এফালে 90 থাকিলে গতিকে মই শ্বৰ্ট ফৰ্মত কৰি দেখুৱালোঁ বহীত গতিকে এফালে মাইনাছ 3x ইকুৱেল টু সিফালে থাকিব মাইনাছ 90 অ'কে মাইনাছে গুচি গ'ল তাৰপিছত থাকিব এইটো 3x ইকুৱেল টু 90 x ইকুৱেল টু কিমান ল'ব 30 গতিকে সংখ্যাটো কি হৈছিলে সংখ্যাটো হ'ব 30 নেক্সট কুৱেশ্যনটো দিয়া আছে পুৱা 5:50ৰ 4 ঘণ্টা 30 মিনিট আগতে কি সময় আছিল উলিওৱা কৈছে পুৱা 5:50 ন পুৱা 5:50 4 ঘণ্টা 30 মিনিটৰ আগত কৈছে 4 ঘণ্টা 30 মিনিটৰ আগত মাইনাছ কৰিম আমি 0 5ৰ পৰা 3 গ'ল থাকিলে 2 এইফালে 1 এটা 20 গতিকে পুৱা 5:50ৰ 4 ঘণ্টা 30 মিনিটৰ আগত সময়টো হ'ব 1 ঘণ্টা 20 মিনিট আনচাৰ ডিটো কাৰেক্ট হ'ব